কৃষিমন্ত্ৰী ডাঙৰীয়াই দেখিছোঁ যোৱা দিনকেইটাত কৃষি বিভাগৰ বেমাৰ ভাল কৰাৰ কাৰণে চেষ্টা কৰি আছে। আমাৰো ছাপোৰ্ট থাকিব। এতিয়া আপোনাৰ জৰিয়তে কৃষিমন্ত্ৰী ডাঙৰীয়ালৈ মোৰ প্ৰশ্ন যে নিম্নতম সমৰ্থিত যি মূল্য ক্ৰয় কেন্দ্ৰ থাকে, ধান ক্ৰয় কেন্দ্ৰ, তাতে খেতিয়কসকলে ডাইৰেক্ট ধান বিক্ৰী কৰিব পাৰে আৰু খেতিয়কসকলক এডিঅ'সকলে এটা চাৰ্টিফিকেট দিয়ে। সেই চাৰ্টিফিকেট লৈ গ'লে তেওঁলোকে ধানটো ৰাখে। কিন্তু দেখা যায় বহু কেন্দ্ৰই ডাইৰেক্ট খেতিয়কসকলক কেতিয়াবা কৈ দিয়ে যে আমাৰ কোঠা ফিল আপ হৈ গৈছে, আমি আৰু ল'ব নোৱাৰোঁ। কিন্তু একে কেন্দ্ৰই আকৌ কিছুমান দালাল থাকে যিসকলে খেতিয়কৰ পৰা কম মূল্যত কিনি আনি তাতে ল'ব পাৰে। এটা ডাঙৰ চিণ্ডিকেট এটা চলি আছে। ডাইৰেক্ট খেতিয়কসকলৰ পৰা নলয়, কিন্তু দালাল শ্ৰেণী কিছুমান বেপাৰী আছে, তেওঁলোকৰ পৰা লয়। গতিকে মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ এই বিষয়ে আগতেও দৃষ্টিগোচৰ হৈছে, কেইবাটাও বক্তব্যত দেখা পাইছোঁ। গতিকে এই বিষয়ে তেখেতে কি ব্যৱস্থা গ্ৰহণ কৰিছে আৰু আহি থকা দিনত যাতে এনেকুৱা ডাইৰেক্ট খেতিয়কসকলক বঞ্চিত কৰিব নোৱাৰে, তাৰ কাৰণে কি ব্যৱস্থা গ্ৰহণ কৰিব, মই মন্ত্ৰী ডাঙৰীয়াৰ পৰা জানিব বিচাৰোঁ। অধ্যক্ষ ডাঙৰীয়া, মই কথাটো অস্বীকাৰ কৰা নাই। অধ্যক্ষ ডাঙৰীয়া, এই পেডি প্ৰকিউৰমেণ্ট চেণ্টাৰত অলপ দালাল সোমাইছে। কৌশিক ৰয় ডাঙৰীয়াই কেইদিনমানৰ আগত মিটিঙো কৰিছে। মিটিং কৰি ষ্ট্ৰিক্টলি কৈছেও। মুখ্যমন্ত্ৰী ডাঙৰীয়া এই বিষয়ে অৱগত। অধ্যক্ষ ডাঙৰীয়া, এটা কথা মই ক'ব পাৰোঁ, যেনেকৈ মাটিৰ দালালক ধৰিছোঁ, যেনেকৈ আমি বহু বিবাহ কৰা মানুহক ধৰিছোঁ, এইবাৰ আমি এই পেডি প্ৰকিউৰমেণ্ট চেণ্টাৰ দালালকো ধৰিম। FIR কৰা হৈছে। অধ্যক্ষ ডাঙৰীয়া, মোৰ সমষ্টিতে হৈছে কেইদিনমানৰ আগত। মোৰ সমষ্টিতে হৈছে কেইদিনমানৰ আগত। মানে চেণ্টাৰটো আছে মৰিগাঁও সমষ্টিত, মোৰ সমষ্টিৰ বৰ্ডাৰত। মোৰ সমষ্টিৰ মানুহে ধান দিবলৈ গৈছে, লোৱা নাই। যেতিয়া মোৰ PA-জনে গৈ পেলাই তাতে হুলস্থুল কৰিছে, লগত লৈ লৈছে। অধ্যক্ষ ডাঙৰীয়া, আজিৰ সদনত ক'ব খুজিছোঁ, এই দালালৰ বিৰুদ্ধে ষ্ট্ৰিক্ট হ'ম। কোনোবাই যদি ইনফৰমেশ্যন দিয়ে, লগত FIR কৰিম। আপোনালোকে যদি ইনফৰমেশ্যন দিয়ে, লগত FIR কৰিম, দালালক ধৰি আনিম, খেতিয়কক সহায় কৰিম।